ঘটনা মই দেখা পালোঁ দুটা ল'ৰাক লৈ আহি পুলিচে আটকে ৰাখছে। তাৰপিছত মই এতিয়াৰ পৰা যাই আছিলোঁ, মোক গৌতমে মোক মাতলাক আহকচোন অলপ। তাৰপিছত ছাৰে ক'লে এনে কথা, আমি দুটা মানুহক ধৰছোঁ। ঠিক আছে, মই ক'লোঁ ঠিক আছে হ'ব। যে আমাক তেওঁলোকে নিজে ক'লে আমাক আগত চেক কৰক। পুলিচে নিজে ক'লাক যে মোক চেক কৰক যে কিবা বস্তু আছে নেকি মোৰ লগত। নাই, দেখা পালোঁ আমি নাই। তাৰপিছত ল'ৰাটোক এতিয়া চেক কৰলাক। চেক কৰাৰ পিছত এই বস্তুটো আমি চিনি নাপাওঁ, একচুৱেলি সঁচাচি মানে আমিতো ড্ৰাগছ কি বস্তু এইটো গম নাপাওঁ। দেখা পালোঁ তাৰ পকেটৰ পৰা এটা মোটামুটি ইমানখিনি এটা ডিব্বা এইটো ওলাইছে। ওলাৰ পিছত তাৰে বস্তুখিনি ছাৰে ক'লাক যে এইটো বস্তু ড্ৰাগছ হয়। ওজন কৰলাক, ওজন কৰাৰ পিছত বস্তুটো 1200 আৰু কি 1250 গ্ৰাম নেকি কিমান আনুমানিক এইখিনি বস্তু তাৰে পৰা ওলাইছে। এইখিনি চিমলাগুৰি আমাৰ পুলিচ পইণ্ট হয়, চিমলাগুৰি চক অভাৰব্ৰিজৰ তলত। দুজনকে ধৰি আনিছে, আমি দেখা পাইছোঁ দুজনকে ধৰা। বস্তুটো সেই বস্তুটোতো ড্ৰাগছ বুলিয়ে কৈছে ছাৰে আমাক, কিন্তু আমিতো ড্ৰাগছ কি বস্তু আমি চিনি নাপাওঁ সঁচা হৈছে। অভাৰব্ৰিজৰ তলতে মই দেখা পাইছোঁ, দুইজনকে দেখা পাইছোঁ। এতিয়া ড্ৰাগছে বুলি কৈ আছে ছাৰে, যদি ড্ৰাগছে হয় এটা আল্টিমেটলি আমি যিহেতু নাজানো। যুৱ প্ৰজন্মৰ কাৰণে যিটো বস্তু হৈছে এই ড্ৰাগছটো, এইটো মানে মাৰাত্মক বস্তু, মানুহৰ জীৱনটো ধ্বংস কৰি আছে। আৰু আজিকালিৰ যুৱ প্ৰজন্মৰ যিটো মানে ধ্বংস হৈ যাইছে। আমাৰ বয়সটো এতিয়া 50ৰ ওপৰত গুচি গৈছে, কিন্তু আমি এনেহেন বস্তু আমি দেখা নাছিলোঁ আজিলৈকে। কিন্তু আজি নতুন যেতিয়া মানে আৰম্ভ হৈছে এই বস্তুটোত আমি দেখা পাই আছোঁ, গোটেইকেইটাই মদ যোৱা কিবা ড্ৰাগছ এইগিলা লৈয়ে ব্যস্ত থাকে। আৰক্ষী থানা আমাৰ অচি মহোদয় দুইজনক ধৰিছে। এইটোৰ পৰাই এইখিনি ক'ব খোজোঁ যে আমাৰ নতুন প্ৰজন্মৰ যিখিনি মানুহ আছে সেইখিনি যাতে এই ড্ৰাগছ মদ যোৱা এইগিলাৰ পৰা আঁতৰত থাকক, সেইটো মোৰ কামনা এই বস্তুটো। আৰু আমাৰ পুলিচ প্ৰশাসনেও যাতে এই বস্তুটোৰ ওপৰত তদাৰক ৰাখি অভিভাৱকে অলপ মানে সাৱধান হ'লেতো ভাল, চবতকৈ এইটো বস্তু।